চকুৰ সন্মুখত আপোনালোকে আহ্বান কৰি আছে আমি দেখিছো আমাৰ চকুৰ সন্মুখত কথা পাতিবলৈ দিয়া নাই আপোনালোকে কি কৰে যে আমাক কথা পাতিবলৈ দিব আপোনালোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিছে আপোনালোকৰ পৰা ইলিগেল কাম কৰাইছে আক্ৰমণ হল সেই সময়ত পুলিচ ক'ত আছিলে 10 জনৰ নাম মন্ত্ৰীয়ে ললে 10 জনৰ ভিতৰত এই 8 জনক আপোনালোকে ধৰিব পৰা নাই অসম আৰক্ষী ইমান দুৰ্বল নেকি লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহিছে কিন্তু অসম আৰক্ষীয়ে যে 2 জন বিষয়াক যে আটক কৰিলে আক্ৰমণ কৰিলে তাত ক'ত অসম আৰক্ষী ক'ত দুজনক যেতিয়া আক্ৰমণ কৰিলে তেওঁলোকক ইউনিফৰ্ম কাঢ়ি লৈ গ'ল তেওঁলোকৰ মেচিন গান ধৰি লৈ গ'ল তেতিয়া অসম আৰক্ষী নাই আপোনালোকৰ ৰেকৰ্ড বেয়া কৰি আছে নিজক আপোনালোকে ৰাজনীতিকৰণ কৰি আছে কি ক'ব এই মুহূৰ্তত অসম পুলিচ মুৰ্দাবাদ আজি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী যিজন আজি দেৰগাঁৱত পুলিচ একাডেমি ইনগ্ৰেট কৰিবলৈ আহিছে তেওঁক মই মাত্ৰ এটা চমু নমুনা দেখাবলৈ বিচাৰিছো যে অসম আৰক্ষীক কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগেল কাম তেওঁলোকৰ পৰা কৰাই আছে অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে তেওঁলোকৰ ফাইল বেয়া কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয় কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক এই পৰ্যায়লৈ গৈ আছে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে অসম আৰক্ষীক বাৰম্বাৰ নিৰ্দেশ দি আছে যে আপোনালোকে আইন উলংঘন নকৰিব আপোনালোকে আইনটো ইলিগেলি ইণ্টাৰপ্ৰেট নকৰিব বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈছে তথাপিও বৰ্তমানৰ মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীৰ পৰা এনেদৰে কাম কৰাইছে নগাঁৱত 2 জন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল তেওঁলোকক কেনেদৰে মাৰিলে পিটিলে সেইসকলক ক'ত গ'ল যিসকলৰ নাম অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ললে তাৰ ভিতৰত সেই 8 জন মানুহ যিসকলে পুলিচক ধৰিছে ডিঙিত এনেকে হাত দিছে এনেকে পাঞ্চ কৰিছে কিক কৰিছে তেওঁলোকৰ মেচিন গান কাঢ়ি লৈ গৈছে সেইসকলক অসম আৰক্ষী নধৰে কিয় তেওঁলোকে বিজেপি দলৰ সদস্য আৰু আজি এজন গুৱাহাটীৰ এজন অধিবক্তা মুখপাত্ৰ মাত্ৰ এটা টুইটৰ কাৰণে আমাক যি খবৰ দিছে এটা টুইটৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে কিন্তু যেতিয়া নগাঁও যেতিয়া 2 জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকে তেওঁলোকক মাৰিলে পিটিলে এতিয়া তেওঁলোকক অসম আৰক্ষী ধৰিব পৰা নাই আজি অসম আৰক্ষী এনে একো সন্মান নাই মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছো কি চাওক এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব অসম আৰক্ষী বেয়া ব্যৱহাৰ যেতিয়া 2 জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় তেতিয়া মুখ্যমন্ত্ৰী নিমাতিকনীয়া হৈ থাকে যেতিয়া 2 জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় আজি কি মানৱ ডেকা ভগৱান নেকি আজি কি পীযুষ হাজৰিকা ডাঙৰীয়া ভগৱান নেকি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভগৱান নেকি আজি গোটেই বিজেপি দলটো ভগৱান নেকি অসমৰ মানুহে আৰক্ষীক পিটিব পাৰে কিন্তু ভগৱানৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে ভগৱানৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে মানৱ ডেকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে আৰু বিজেপি দল হলে পুলিচক পিটিব পাৰে এয়া বাৰ্তা দিবলৈ বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এয়া বাৰ্তা দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী এয়া বাৰ্তা আজি অসম আৰক্ষী দিবলৈ বিচাৰিছে কি তোমালোকৰ 2 জন সতীৰ্থসকলক বিজেপি দলে মাৰিব পাৰে পিটিব পাৰে যে তোমালোকে নিমাত হৈ থাকিবা আৰু যদি অসম আৰক্ষীক আমি ইলিগেল অৰ্ডাৰ দিওঁ
যি অৰ্ডাৰ তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিব, যি অৰ্ডাৰ তেওঁলোকৰ প্ৰমোশ্যনত বাধা দিব, যি অৰ্ডাৰ তেওঁলোকৰ ওপৰত পিছত গৈ কেছ হ'ব, যি অৰ্ডাৰ পিছত গৈ গুৱাহাটী হাইকোৰ্ট ছুপ্ৰিম কোৰ্টত তেওঁলোকে হাজিৰ হ'ব লাগিব, এনেধৰণৰ কামখিনি কৰাই আছে। এনেধৰণৰ কামখিনি কৰি আজি কাক তেওঁলোকে বিপদত পেলাইছে? অসম আৰক্ষীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰি অসম আৰক্ষীসকলক বিপদত পেলাই আছে। আৰু সেইকাৰণে আৰক্ষীসকলৰ আজি তেওঁলোকেও জানে যে তেওঁলোকৰ পৰা ইলিগেল কাম কৰাই আছে, কিন্তু তেওঁলোকে বাধ্য, তেওঁলোকে ক'ব পৰা নাই, কিন্তু আমি গম পাইছোঁ, আমি খবৰ পাইছোঁ। আজি সেইকাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি এইখিনি বাৰ্তা কওক, আপোনালোকৰ সতীৰ্থসকলক সোধক যে গৃহমন্ত্ৰী আপোনালোকে পুলিচ একাডেমী দেৰগাঁৱত এইখিনি কথা শিকাবলৈ গৈছে নেকি? কি বিজেপিয়ে ইলিগেল কাম কৰালে আপোনালোকে মানি থাকক, নিমাত হৈ থাকক, আৰু দুয়োজন সতীৰ্থৰ ওপৰত কোনোবা আক্ৰমণ কৰাৰ আগতে সুধিব লাগে যে আপোনালোকে বিজেপি নে বিজেপি নহয়, আৰু যদি বিজেপি হয় তেতিয়া নিমাত হৈ থাকিব লাগে। সেইটোৱে হেমন্ত বিশ্ব শৰ্মা